খালী পেটত কেঁচা হালধি কিয় খাব লাগে? খালী পেটত কেঁচা হালধি আপুনিও খায় নেকি? খালী পেটত কেঁচা হালধি খোৱাটো ভাল নে বেয়া? কি কি ৰোগৰ উপশম কৰে কেঁচা হালধিয়ে? আমাৰ পাকঘৰত থকা মছলাৰ ভিতৰত হালধি আটাইতকৈ সাধাৰণ, কিন্তু ইয়াৰ গুণাগুণ অসাধাৰণ। প্ৰাচীন আয়ুৰ্বেদৰ পৰা আধুনিক চিকিৎসা বিজ্ঞানলৈকে সকলোৱে স্বীকাৰ কৰিছে হালধিৰ মহত্ব। কিন্তু আপুনি জানেনে, ৰন্ধা হালধিতকৈ কেঁচা হালধি আমাৰ স্বাস্থ্যৰ বাবে বেছি উপকাৰী। বিশেষকৈ খালী পেটত কেঁচা হালধি খোৱাৰ আছে বহুতো চমৎকাৰী গুণ। হালধি কেৱল ৰন্ধন প্ৰণালীৰ বাবেই নহয়, স্বাস্থ্যৰ বাবেও অতি উপকাৰী। বিশেষকৈ পুৱা শুই উঠি খালী পেটত অলপ কেঁচা হালধি খালে শৰীৰক বহু ৰোগৰ পৰা সুৰক্ষা দিব পাৰে। কেঁচা হালধি হজম শক্তি বঢ়ায় আৰু হাড়ৰ ক্ষতি হোৱাত বাধা দিয়ে। ইয়াত থকা এণ্টি অক্সিডেণ্ট আৰু ইনফ্লেমেটৰী উপাদানসমূহে বেক্টেৰিয়াৰ সংক্ৰমণ কমায়। লগতে তেজত শৰ্কৰাৰ মাত্ৰা নিয়ন্ত্ৰণত ৰাখি ইনচুলিনৰ কামত সহায় কৰে। দাঁত আৰু দাঁতৰ মাড়ি মজবুত কৰাটো কেঁচা হালধি অত্যন্ত উপকাৰী। তদুপৰি হালধিত আইৰণ অধিক থাকে। তেজত আইৰণ কম থকা লোকৰ বাবে সহায়ক কেঁচা হালধি। কলেষ্টৰেলৰ সমস্যা থাকিলেও নিয়মিত কেঁচা হালধি খোৱাটো অত্যন্ত উপকাৰী। নিউজ ডেস্ক ৰিপৰ্ট।